এনেকুৱা এটা হেণ্ড অভাৰ হৈ আছে আপোনালোকে সকলোৱে গম পাইছে যেনেকৈ আমাৰ NTC এণ্ড above meet up in মুম্বাই নেশ্যনেল কনফাৰেঞ্চখন আছিলে তাত উপস্থিত হোৱাৰ সৌভাগ্য হৈছিল চ' আই এম ৰিয়েলি প্ৰাউড এনেকুৱা এটা অনুষ্ঠানৰ পাছত আজি আহি আপোনালোকৰ মাজত থাকি সঁচাকৈ মানে কি কম মই একচুৱেলি ভাবিবই পৰা নাই যি কি নহওক মাই চেল্ফ বিজয় কৃষ্ণ হাতীবৰুৱা বাই প্ৰফেশ্যন চিভিল ইঞ্জিনিয়াৰ চাকৰি কৰি যোৱা 8টা বছৰ অলমষ্ট 8 years মোৰ কমপ্লিট হৈ গ'ল মাত্ৰ 2টা ঘণ্টা সময় আফটাৰ অফিচ আৱাৰ্ছ এণ্ড হলিডে এণ্ড ছানডে তোমাৰ যিবিলাক বন্ধ দিন থাকে তাত কাম কৰি আজি এইটো লেভেলত আহি উপস্থিত হ'বলৈ সক্ষম হৈছোঁ তো ধন্যবাদ জনাইছোঁ আজি ইয়াত উপস্থিত থকা এই মোৰ নতুন ব্যক্তি একচুৱেলি আপোনালোকৰ কাৰণে আজি এটা টাৰ্ণিং পইণ্ট হয় যে আপোনালোকে আজি যিখন প্লেটফৰ্মত আপোনালোকে জইন হ'বৰ কাৰণে আহিছে সেইখন এটা মহান ইণ্ডাষ্ট্ৰী হয় যিটো ইণ্ডাষ্ট্ৰীৰ থ্ৰুৱেদি আজি লাখ লাখ ব্যক্তি কি হৈছে কৰোড়পতি হ'বলৈ সক্ষম হৈছে মই ধন্যবাদ জনাইছোঁ আজি আমাৰ মাজত উপস্থিত থকা আমাৰ ব্ৰেণ্ড নিউ NTC অনুজ দাস ছাৰক লগতে আজি আমাৰ লগত চিফ গেষ্ট হিচাপে আছে টিম 7 চিষ্টাৰ এজন ডাইনেমিক লিডাৰ টিম 7 চিষ্টাৰ এজন গ্ৰেট পিলাৰ হয় তেখেত এজন গ্ৰেট কি বুলি কওঁ তেখেত এজন মানে মটিভেটৰ বুলিও ক'ব পাৰে মিষ্টাৰ পুলকধৰ ছাৰ তো তেখেতৰ কাৰণে এটা বিগ ক্লেপ হ'ব লাগে প্ৰত্যেকজন মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ ইমান গৰমৰ পাছতো আজি বন্ধৰ দিনত যে আপোনালোকে আহি এই প্ৰগ্ৰেমটো চাবৰ কাৰণে আহিছে জীৱনটো এটা নতুন ধৰণে এটা ইউটাৰ্ণ কৰিবৰ কাৰণে আহিছে তো মই আপোনালোকক আকৌ এবাৰ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ তো বেছি দীঘলীয়া নকৰোঁ কিন্তু মই যেতিয়া এই প্লেটফৰ্মখনত আহিছিলোঁ মই এটা শুদ্ধ ডিচিশ্যন লৈছিলোঁ যে মোক এটা কি লাগে এটা ইনকাম লাগে যিটো এক্সট্ৰা ইনকাম কাৰণ মই চাকৰি কৰিও এটা ভাল ইনকাম কৰি আছোঁ বা যিটো ইনকাম মই কৰিছিলোঁ সেই ইনকামটো কি হয় এটা লাইবিলিটি আজি আমাৰ ছাৰে মোক খুব সুন্দৰকৈ দেখালে মানুহজন দেখা ছাৰে যে আমি ইনকাম কৰি আছোঁ কি ইনকাম কৰি আছোঁ আমি এক্টিভ ইনকাম কৰি আছোঁ হয় নহয় আজি ইয়াত থকা প্ৰত্যেকজন ব্যক্তিয়ে কি কাম কৰি আছে এক্টিভ ইনকাম কৰি কাৰণ আমি হ'লোঁ কমন পিপল সাধাৰণ মানুহ তো আমাৰ এনেকুৱা পইচা নাই যে বহুত আমাৰ এনচেষ্টৰ্ছ প্ৰপাৰ্টিজ আছে বোলে আমাৰ পৰিয়াল আমাক মানে আমাক বহুত কিবা কিবি দি থৈ গৈছে আছে বহুত মানুহৰ মাটি সম্পত্তি আছে কিন্তু সেইখিনিৰে হয়তো আপোনাৰ জীৱনৰ যিটো লাইফষ্টাইল সেইটো মেইনটেইন কৰিব নোৱাৰে আপোনাৰ যিটো ফাইনেন্সিয়েল ফ্ৰীডম সেইটো হয়তো আপুনি ল'ব নোৱাৰে আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে এইখন ইণ্ডাষ্ট্ৰী এটা এনেকুৱা এটা মহান ইণ্ডাষ্ট্ৰী হয় য'ত আপুনি কি ল'ব পাৰে এটা ফাইনেন্সিয়েল ফ্ৰীডম লগতে টাইম ফ্ৰীডম ল'ব ঠিক সেইমতে ময়ো বিচাৰি আছিলোঁ চাকৰি কৰি আছোঁ কিন্তু সময় নাই কাৰণ আপোনালোকে জানে যে মোক এটা এক্সট্ৰা ইনকাম কৰিবৰ কাৰণে মই টাইম দিব লাগিব নহয় জানো 2 পৰা 3 ঘণ্টা বা মই এটলিষ্ট 6-7 ঘণ্টাটো বহিব লাগিব কি কৰিব লাগিব এটা ব্যৱসায় কৰিব লাগিব কিন্তু ব্যৱসায় কৰাটো ইমান ইজি নহয় যথেষ্ট কেপিটেল লাগিব আপোনাক তো ঠিক সেই সময়তে মোক এজন ব্যক্তি এই ইণ্ডাষ্ট্ৰীটোৰ লগত চিনাকি কৰাই দিছিলে ইজ নান আদাৰ দেন মিষ্টাৰ দেৱজিৎ গগৈ আৱাৰ গ্ৰেট লিডাৰ তেখেতে এই ইণ্ডাষ্ট্ৰীটোৰ লগত চিনাকি কৰি দিয়াৰ কাৰণে আজি মই নিজকে নেশ্যনেল লেভেলত নিজক চিনাকি দিবলৈ সক্ষম হৈছোঁ পইচাটো পাছৰ কথা পইচা আহিবই আপোনাৰ এই ইণ্ডাষ্ট্ৰীটোৰ লগত যদি আপুনি জড়িত হৈ থাকে চিষ্টেমেটিকলি যদি থাকে কোম্পানীৰ প্ৰতিটো অনুষ্ঠানত আপুনি থাকে আৰু ইয়াৰ